ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। গ্ৰেড পে বৃদ্ধিক লৈ এই গুৰুত্বপূৰ্ণ খবৰ আহিছে। কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে শেহতীয়াভাৱে গ্ৰেড পে বৃদ্ধিৰ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰিছে আৰু এই পত্ৰখনৰ বিষয় হৈছে স্মৰণ কৰক, সমাধান কৰক, দি কাঢ়ি নিয়া ৮৭০০ টকাৰ গ্ৰেড পে ঘূৰাই দিয়ক শীৰ্ষক স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰদান কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত সংগ্ৰামী অভিনন্দন গ্ৰহণ কৰিব। যোৱা ৪ ডিচেম্বৰ ২০২৫ অনুষ্ঠিত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ কৰ্ম পৰিষদ সভাই প্ৰাথমিক শিক্ষকৰ পৰা কাঢ়ি নিয়া ৮৭০০ টকাৰ গ্ৰেড পে ঘূৰাই দিয়া এই মূল দাবীক লৈ মহকুমা ভিত্তিত কাৰ্যসূচী ৰূপায়ণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰি তাৰিখ নিৰ্ধাৰণৰ বাবে বিষয়ববীয়াসকলৰ দায়িত্ব প্ৰদান কৰিছিল। সেই অনুসৰি বিষয়ববীয়াসকলে মহকুমা ভিত্তিত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণৰ পূৰ্বে স্মৰণ কৰক, সমাধান কৰক, দি কাঢ়ি নিয়া ৮৭০০ টকাৰ গ্ৰেড পে ঘূৰাই দিয়ক শীৰ্ষক স্মাৰকপত্ৰ জিলায়ুক্ত বা সমজিলায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণৰ কাৰ্যসূচী ১৭ ডিচেম্বৰ তাৰিখে দিনৰ ১ বজাত ৰূপায়ণৰ ঘোষণা কৰিছে আৰু ৰাজপথলৈ শিক্ষক সমাজ ওলাই অহাৰ পূৰ্বে এমাহ সময়সীমা প্ৰদানেৰে এই স্মাৰকপত্ৰ প্ৰদান কৰা হ'ব। স্মাৰকপত্ৰ প্ৰদানৰ কালত বেনাৰ এখন থাকিব যদিও কোনো মিছিল কৰা নহ'ব। সৰ্বাধিক ২৫ গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়েহে অংশগ্ৰহণ কৰিব পাৰিব আৰু উক্ত কাৰ্যসূচী আপোনাৰ মহকুমাত সফল কৰি তোলাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ বাবে অনুৰোধ জনোৱা হৈছে আৰু প্ৰাথমিক শিক্ষক সন্মিলনীৰ ফালৰ পৰা এই পত্ৰখন প্ৰেৰণ কৰিছে। আৰু এয়া আছিলে শিক্ষকসকলৰ ৮৭০০ টকাৰ গ্ৰেড পে পুনৰ ঘূৰাই দিয়া সন্দৰ্ভত শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।